আজি আসলতে আমাৰ ঐতিহাসিক কা আন্দোলনৰ ৬টাকৈ বছৰ সম্পূৰ্ণ হৈছে। এই ৬টা বছৰৰ সন্ধিক্ষণত আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই কা আন্দোলনৰ ৫গৰাকী জাতীয় শ্বহীদক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি কেন্দ্ৰীয় চৰকাৰক আৰু অসম চৰকাৰক ক'বলৈ বিচাৰোঁ, এই কাখন অচিৰে বাতিল কৰিব লাগে। কাৰণ এইখন অসম খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ নিয়ন্ত্ৰণ থাকিব লাগিব। এইখন অসম আমাৰ অসম। এইখন অসমত হিন্দু বাংলাদেশীক অসমত কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে জাপি দিব, এই কথা কোনো কাৰণতে মানি লোৱা নহ'ব। ইতিমধ্যে লোকসভা আৰু ৰাজ্যসভাত কাখন বলবৎ কৰা হৈছে। তেওঁলোকে গাৰ্ড বলেৰে তেওঁলোকে কাখন বলবৎ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই ন্যায়ালয়ৰ কাষ চাপিছে আৰু সমগ্ৰ বিষয় বিচাৰাধীন হৈ আছে। আমি এইখিনি সময়ত এটা কথাই ক'ব বিচাৰোঁ যে এইখন কা অসমৰ ৰাইজৰ আদালতত কিন্তু কোনো কাৰণতে গৃহীত হোৱা নাই। এইখন কাক অসমৰ মানুহে নেমানে, কাৰণ আমাৰ স্থিতি স্পষ্ট। ৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা হিন্দুৱে হওক মুছলমানেই হওক অসম এৰিব লাগিব। তেওঁলোকে যদি অসমত কোনো কাৰণত তেওঁলোকৰ কথাত অসমীয়া মানুহে তেওঁলোক আঁঠুকাৰি জীয়াই থাকিব, এই কথাষাৰ কেতিয়াও হ'ব নোৱাৰে। অসমীয়া মানুহ কোনো কাৰণতে আঁঠুকাৰি জীয়াই নাথাকে, এই কথাবোৰ স্পষ্ট। সেইটো কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক ক'ব বিচাৰোঁ, যদি উত্তৰ পূৰ্বাঞ্চলৰ বাকীসমূহ ৰাজ্যৰ কাৰণে কাখন বেয়া, তেতিয়াহ'লে অসমৰ কাৰণে কাখন কি কাৰণে ভাল। যদি বিটিআৰৰ কাৰণে কাখন বেয়া, তেতিয়াহ'লে অসমৰ কাৰণে কি কাৰণে ভাল। আজি ওদালগুৰিৰ কাৰণে কাখন বেয়া আৰু শোণিতপুৰৰ কাৰণে কাখন ভাল, এয়া নহ'ব। তামোলপুৰৰ কাৰণে কাখন বেয়া, কোকৰাঝাৰৰ কাৰণে কাখন বেয়া, কিন্তু নলবাৰীৰ কাৰণে বৰপেটাৰ কাৰণে কাখন ভাল, এই কথা মানি লোৱা নহ'ব। পাৰ্বত্য জিলাসমূহৰ পৰা কাখন ইতিমধ্যে আওতাৰ পৰা বাহিৰত থাকিব। মেঘালয়ৰ পৰা কাখন আওতাৰ পৰা বাহিৰত থাকিব, অৰুণাচলৰ পৰা বাহিৰত থাকিব, মেঘালয়ৰ ৮০% অঞ্চলৰ পৰা ৯০% অঞ্চলৰ পৰা কাখন বাহিৰত থাকিব। কিন্তু অসমৰ ওপৰত কেৱল বাংলাদেশীৰ বোজা জাপি দিব, এই কথা কোনো কাৰণতে মানি লোৱা নহ'ব। আহি থকা দিনসমূহত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক কৈছোঁ যে অচিৰেই অসমৰ পৰা কাখন বাতিল কৰিব লাগিব। আৰু আমাৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। এদিন ন্যায়ালয়ে ৰায়দান দিব যে অসমীয়া মানুহৰ পক্ষত ৰায়দান দিব, ৮৬০গৰাকী শ্বহীদৰ পক্ষত ৰায়দান দিব যে অচিৰেই অসমৰ পৰা এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক যিখন আইন, এই আইনখন বাতিল হ'ব।